নমস্কাৰ। আজি মই আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ। যোগ প্ৰাণায়ামৰ বিষয়ে, যিহেতু প্ৰাণায়ামৰ বিষয়ে ক'ম আপোনালোকক। কাৰণ আজি অলপ সন্ধিয়া সময়ৰ পৰা মোৰ মূৰটো খুব বিষ হৈ আছিলে আৰু বুকুখনো কিবা এটা বিষ নিচিনা হৈ আছে। তাৰপিছত মই ৪৫ মিনিট সময় অনুলোম বিলোম প্ৰাণায়াম কৰিলোঁ। তাৰপিছত সেই সমস্যাটো মই ৰিলিফ পাইছোঁ, তাৰ পৰা মুক্ত হৈছোঁ। আৰু সেইবাবে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকৰ যদি কেতিয়াবা খুব মূৰটো বিষ হয় বা বুকুখন বিষ হয়, তেতিয়া আপোনালোকে এই অনুলোম বিলোম প্ৰাণায়ামটো আপোনালোকে কৰিব পাৰে। কাৰণ আজিকালিৰ দিনত যিহেতু মোবাইল বহুত চলোৱা হয়, গতিকে মোবাইলৰ পৰা অকণমান আঁতৰি থাকিব পাৰিলে আমাৰ এই মূৰ বিষৰ সমস্যা বা বুকু বিষৰ সমস্যা আমি বহুত ৰিলিফ পাব পাৰিম। কাৰণ বহুত তাত যিহেতু কিছুমান বহুত প্ৰভাৱ পৰে আমাৰ শৰীৰত, বেয়া প্ৰভাৱ পৰে মোবাইলৰ যোগেদি। গতিকে আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকৰ যদি কেনেবাকৈ মূৰ বিষ হৈছে, বহুত টানকৈ মূৰটো বিষাইছে বা বুকুখন অলপমান বিষ হৈছে, মোবাইল চলাই হওক বা এনেই বেছি কিতাপ চিতাপ পঢ়িয়েই হওক, তেতিয়া আপোনালোকে কৰি চাব পাৰে। যেনেকৈ আছে তেনেকৈ বহি লওক। আপোনালোকে তেনেকৈ থাকিলেও হ'ব। আমি ধৰক প্ৰাৰ্থনা কৰোঁতে যেনেদৰে বহোঁ, তেনেদৰে বহি ল'লে বেছি ভাল। জাষ্ট আপোনালোকক প্ৰাণায়ামটো কেনেকৈ কৰে তাকে দেখুৱাব বিচাৰিছোঁ। ডিছক্ৰিপলি পিছত বাৰু ভিডিঅ' প্ৰস্তুত কৰিম। আপোনালোকে যেনেকৈ আছে তেনেকৈ বহি এইটো মুদ্ৰাত লৈ ল'ব। হাতটো আঙুলটো এনেকৈ আছে নহয়, এইকেইটা এনেকৈ লৈ ল'ব। তাৰপিছত এনেদৰে সোঁ নাকটো বন্ধ কৰি বাওঁ নাকেৰে আপোনালোকে দীঘলকৈ উশাহ ল'ব পাৰে, উশাহ ল'ব লাগিব। দীঘলকৈ যেতিয়া উশাহটো ল'ব, তাৰপিছত আপোনালোকে বাওঁ নাকটো বন্ধ কৰি সোঁ নাকেৰে দীঘলকৈ আকৌ এৰি দিব উশাহটো। আকৌ সোঁ নাকেৰে ল'ব। দীঘলকৈ লৈ আকৌ ইটো নাকেৰে এৰি দিব। আকৌ ল'ব। এতিয়া বাওঁ নাকেদি লৈছোঁ, আকৌ সোঁ নাকেদি এৰি দিম। আকৌ ল'ব সোঁ নাকেদি, আকৌ বাওঁ নাকেদি এৰি দিম। এনেদৰে কণ্টিনিউ গৈ থাকিব, মানে নিশ্বাস প্ৰক্ৰিয়াটো। মূৰ বিষৰ পৰা যথেষ্ট আৰাম পোৱা যায় আৰু বুকু বিষ বহুত। এনেই ধৰক আপোনালোকে কৰি বেয়া পাইছে, এনে কৰি মোবাইলত কিবা এটা ভাল মেডিটেশ্যন মিউজিক লগাই ল'ব পাৰে বা আপুনি আপোনাৰ প্ৰিয় কিবা এটা গীত লগাই ল'ব পাৰে। তেনেদৰে কৰক। 15 মিনিট ক'লে আপোনালোকে ৰিলিজ পাই যাব। আপোনালোকৰ মূৰ বিষটো একেৰাহে 15 মিনিট কৰিব লাগিব। যদি বহুত বেছিকৈ বিষাই আছে, তেনেহ'লে তাতকৈ বেছি কৰিব পাৰে। মই কিন্তু আজি 45 মিনিট কৰিলোঁ আৰু বহুত মই আৰাম পাইছোঁ। ধন্যবাদ।